নমস্কাৰ প্ৰতিজন ভাৰতীয়লৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো। আজি গণৰাজ্য দিৱস। ৰাষ্ট্ৰীয় দিৱস উপলক্ষে আজিৰ দিনটোত সকলো চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ৰাষ্ট্ৰৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বক সোঁৱৰা হয়। ৰাষ্ট্ৰৰ প্ৰতি সন্মান জনোৱা হয়। বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনোৱা হয়। আজি পুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচীত ভাগ লৈ আমাৰ তুহিনৰ বন্ধুবৰ্গ আমাৰ ঘৰত উপস্থিত হয়। আজৰি সময় পালে এওঁলোক আমাৰ ঘৰলৈ আহে। কেতিয়াবা খেলে, কেতিয়াবা কিবা কিবি সাজে। আজি জাতীয় পতাকাৰ ছবি আঁকিলে আৰু মোক কিবা এটা সাজি দিব ক'লে। ময়ো এওঁলোকৰ উৎসাহতে উৎসাহিত হ'লোঁ আৰু আমি সকলোৱে মিলি আজিৰ দিনটো বিশেষ কৰি তুলিলোঁ। এওঁলোকে এনেদৰে জাতীয় পতাকাৰ ছবি আঁকি আছে আৰু ছবি অঁকা হ'লেই এতিয়া এওঁলোকক লৈ মই গেটৰ ওচৰলৈ আহিছোঁ। এয়া এওঁলোকে অঁকা ছবি। এইবাৰ মোৰ পাল। সেইবাবে এওঁলোকে যেতিয়া জাতীয় পতাকা আঁকিলে মই জাতীয় পতাকাৰ ৩টা ৰঙৰ কাগজ লৈছোঁ। 3খন এনেদৰে মই ৰঙীন কাগজ লৈ পেলাই এওঁলোকৰ বাবে এতিয়া মই কিবা এটা সাজিম বুলি ভাবিছোঁ। প্ৰথমতে এয়া মই গেৰুৱা ৰঙৰ কাগজখন ভাঁজ দি লৈছোঁ। ইয়াৰ পিছতে ল'ম সেউজীয়া ৰঙৰ কাগজ। সেউজীয়া ৰঙৰ কাগজখনো এয়া মই এনেদৰে ভাঁজ কৰি লৈছোঁ। আৰু কাগজকেইখন ভাঁজ দি থকাৰ মাজতে এওঁলোকক মই জাতীয় পতাকাত থকা ৰংকেইটাৰ অৰ্থও কৈছিলোঁ। গেৰুৱা ৰঙৰ অৰ্থ হৈছে ত্যাগ, দেশপ্ৰেম আৰু সাহস। অৰ্থাৎ ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক হৈছে গেৰুৱা ৰং। সত্য আৰু শান্তিৰ প্ৰতীকী অৰ্থ হৈছে বগা ৰং। সমৃদ্ধি, প্ৰগতি তথা কৃষিৰ প্ৰতীক হৈছে সেউজীয়া ৰং। আৰু ইমান সুন্দৰ অৰ্থপূৰ্ণ সজ্জাৰে আমাৰ বিজয় নিশান জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল পিংগলি ভেংকয়াৰে। ব্ৰিটিছৰ অধীনত আমাৰ দেশ ভাৰতবৰ্ষ 2টা শতিকা অৰ্থাৎ 1757 চনৰ পৰা 1947 চনলৈকে আছিল। 1947 চনৰ 15 আগষ্টত আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে আত্মপ্ৰকাশ কৰিছিল। স্বাধীন ৰাষ্ট্ৰত এখন সংবিধানৰ প্ৰয়োজন হয়। সংবিধান আৰু গণতন্ত্ৰ দুয়োটাৰে পৰিপূৰক। এটা নহ'লে এটা চলিব নোৱাৰে। আৰু আমাৰ সংবিধানখন বলবৎ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। অৰ্থাৎ আজিৰ এই তাৰিখটো 26 জানুৱাৰী। এই তাৰিখটোক আমি ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰোঁ। আৰু মই ভাঁজ কৰি লোৱা কাগজকেইখনত এনেদৰে আঠা লগাই লৈছোঁ। এয়া বগা ৰংটোতো লগাই লৈছোঁ। এতিয়া গোটেইখিনি মই লগাই দিম। আৰু ইয়াতে এডাল এডাল মই বাঁহৰ কাঠি লগাই দিছোঁ। বাঁহৰ কাঠি কেইডালত ৰং কৰি থৈছিলোঁ। এয়া লগাই দিলোঁ আৰু যেতিয়া শুকাব তেতিয়া এখন বিচনীৰ নিচিনা হৈ যাব। আৰু এতিয়া মই কি কৰিম, আমাৰ যিটো অশোক চক্ৰ আছে সেই অশোক চক্ৰটো আঁকিম। আঁকি পেলাই ইয়াতে লগাই দিম। আমাৰ এই অশোক চক্ৰত 24ডাল দণ্ড থাকে। আৰু এই 24ডাল দণ্ডৰ প্ৰতিডাল দণ্ডৰে এটাকৈ অৰ্থ আছে।
সেই অৰ্থকেইটা হৈছে ধৈৰ্য, আৰোগ্য, শান্তি, ত্যাগ, অনুশাসন, সেৱা, ক্ষমা, ভালপোৱা, মৈত্ৰী, বন্ধুত্ব, সংগঠন, কল্যাণ, সমৃদ্ধি, উদ্যোগ, সুৰক্ষা, নিৰাপত্তা, নিয়ম, সমতা, অৰ্থ, নীতি, ন্যায়, সহকাৰ্য, কৰ্তব্য, অধিকাৰ ইত্যাদি। আৰু আমাৰ হৈ গ'ল এতিয়া অশোক চক্ৰটো আমি ইয়াতে লগাই দিছোঁ। আৰু এইবাৰ এটা হাৰ্ট শ্বেপ লৈ আমি সেই ৰঙীন কাগজকেইখনৰ ওপৰতে আঁকি লৈছোঁ। আৰু আঁকি লৈ আমি কাটি ল'ম। কাটি আৰু আমি কিবা এটা সাজিম। এয়া মই বগা ৰঙতো কাটি লৈছোঁ এনেদৰে। আমাৰ জাতীয় পতাকা বুলি পাঠ্যপুথিত এটা পদ্যও আছিল। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে কেৰুৱা মাজত শুকুলা, তলত চেমল আছে। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। এয়া মই এনেদৰে গোল কাগজ টুকুৰাৰ আঠা লগাই এফালৰ পৰা ৰংকেইটা লগাই গৈছোঁ। এয়া মই বগা ৰঙৰ লগালোঁ 3টা, কমলা ৰঙৰ লগালোঁ 3টা, আৰু এতিয়া সেউজীয়া ৰঙৰো 3টা লগাই দিলোঁ। আৰু মাজত এয়া অশোক চক্ৰটো লগাই দিলোঁ। আৰু এনেকৈ এটুকুৰা কাগজ কাটি লৈ মাজত এটা ভিৰ লেখীয়াকৈ কাটি দিম কেঁচিৰে। আৰু এনেদৰে 3টা ৰঙৰ 3ডাল কাগজ এতিয়া মই তাতে লগাই দিম অশোক চক্ৰটোৰ তলেদি। পিছফালেৰেও লগাই দিব পাৰি, মই এনেকৈ লগাই দিলোঁ। এইটো মোৰ বেজ হৈ গ'ল ন। শেষত এয়া ৰিম্পী, হীৰক, ময়ূৰী, ৰূপজ্যোতি, তুহিন আৰু ভাব্যা। ভাল লাগিছে নে? পাব্লিক ডে। Thank you. ভিডিঅ'টি চাই কেনে পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। আৰু আগলৈ আমাৰ ভিডিঅ'বিলাক চাই থাকিব তাৰে আশাৰে।